নমস্কাৰ। আগন্তুক অসম পুলিচৰ পৰীক্ষাৰ বাবে সহায় হোৱাকৈ কলা সংস্কৃতিৰ 30টা প্ৰয়োজনীয় প্ৰশ্ন আপোনালোকলৈ আগবঢ়াইছোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমটো প্ৰশ্ন, হাইদাং কোন জনগোষ্ঠীৰ পৰম্পৰাগত লোকগীত? ইয়াৰ উত্তৰটো হৈছে সোণোৱাল কছাৰী। দ্বিতীয়টো প্ৰশ্ন, কোন মাহত অম্বুবাচী মেলা পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে আহাৰ মাহ। ইয়াৰ পিছৰটো প্ৰশ্ন, কোন জনগোষ্ঠীৰ দ্বাৰা ৰংকেৰ আৰু চমাংকান উৎসৱ পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে কাৰ্বি। তাৰ পিছৰটো প্ৰশ্ন, খেলচোৱা কোন জনগোষ্ঠীৰ উৎসৱ? ইয়াৰ উত্তৰটো হৈছে কাৰ্বি। তাৰ পিছৰটো প্ৰশ্ন, আলি আই লৃগাঙত লৃগাং শব্দই কিহক প্ৰতিনিধিত্ব কৰে? ইয়াৰ উত্তৰটো হৈছে বীজ সিঁচা। তাৰ পিছৰটো প্ৰশ্ন, থাগলা কোন সম্প্ৰদায়ৰ পোছাক? ইয়াৰ উত্তৰটো হৈছে তিৱাসকলৰ। তাৰ পিছৰটো প্ৰশ্ন, লো হা লা হাই কোন সম্প্ৰদায়ৰ গীত? ইয়াৰ উত্তৰটো হৈছে তিৱাসকলৰ। তাৰ পিছৰটো প্ৰশ্ন, বড়ো সম্প্ৰদায়ৰ কইনাৰ সাজপাৰক কি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে চালা মাথা। 9 নম্বৰটো প্ৰশ্ন, ৰিগডো কি? ৰিগডো হৈছে ডিমাছা জনগোষ্ঠীৰ এক প্ৰকাৰৰ মাফলাৰ। তাৰ পিছৰটো প্ৰশ্ন, দেওধনী নৃত্যত কোনগৰাকী দেৱীক আৰাধনা কৰা হয়? ইয়াৰ উত্তৰটো হৈছে মনসা। তাৰ পিছৰটো প্ৰশ্ন, ধাপা কোৰতাল কোন সম্প্ৰদায়ৰ এবিধ বাদ্যযন্ত্ৰ? ইয়াৰ উত্তৰটো হৈছে হাজং। তাৰ পাছৰটো প্ৰশ্ন হৈছে, গোৱালপাৰা জিলাৰ পীৰমাৰ্জৰ কোনগৰাকী লোকৰ সমাধিস্থল? ইয়াৰ উত্তৰটো হৈছে হজৰত ছাইদ আবুল কাছেম খাৰছানী। তাৰ পাছৰটো প্ৰশ্ন, কমতা ৰাজ্যৰ কোনগৰাকী কবিয়ে লৱকুশৰ যুদ্ধ ৰচনা কৰিছিল? হৰিবৰ বিপ্ৰ। 14 নম্বৰটো প্ৰশ্ন, চেৰজা বাদ্যযন্ত্ৰবিধ অসমৰ কোনটো জনগোষ্ঠীয়ে ব্যৱহাৰ কৰে? উত্তৰটো হৈছে বড়োসকলে। 15 নম্বৰটো প্ৰশ্ন, অসমৰ কোনগৰাকী ব্যক্তিক কলাগুৰু বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুপ্ৰসাদ ৰাভা। 16 নম্বৰ প্ৰশ্ন, প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ভানুমতী। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰিছিল। তাৰপিছৰটো প্ৰশ্ন, অসমৰ কোনগৰাকী ব্যক্তিক নটসূৰ্য বুলি জনা যায়? উত্তৰটো হৈছে ফণী শৰ্মা। 18 নম্বৰটো প্ৰশ্ন, কোনগৰাকী কবিয়ে কবিতা সংকলন অলকানন্দা ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নলিনী বালা দেৱী। 19 নম্বৰটো প্ৰশ্ন, অসমৰ কোনগৰাকী ব্যক্তিক জনপ্ৰিয়ভাৱে ঝুমুৰ সম্ৰাট বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে দুলাল মাংকি। 20 নম্বৰটো প্ৰশ্ন, প্ৰথমে চালি নাচ কোনে প্ৰচলন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱ। তাৰপিছৰটো প্ৰশ্ন, কোনগৰাকী অসমীয়া কবিক বকুল বনৰ কবি বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে আনন্দ চন্দ্ৰ বৰুৱা। তাৰ পাছৰটো প্ৰশ্ন, অসমীয়া দৈনিক কাকত দৈনিক বাতৰিৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে নীলমণি ফুকন। তাৰ পাছৰটো প্ৰশ্ন, ব্ৰজাৱলী ভাষাত অসমীয়া আৰু কোনটো ভাষাৰ সংমিশ্ৰণ ঘটে? ইয়াৰ উত্তৰটো হৈছে মৈথিলী। তাৰপিছৰটো প্ৰশ্ন, জন্ম ৰহস্য গ্ৰন্থখন কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মাধৱদেৱ। তাৰপিছৰটো প্ৰশ্ন, প্ৰতিমা বৰুৱা পাণ্ডে কিহৰ বাবে জনাজাত? ইয়াৰ উত্তৰটো হৈছে গোৱালপৰীয়া লোকগীতৰ বাবে। তাৰপিছৰটো প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ দ্বাৰা ৰচিত প্ৰথমখন অংকীয়া নাটৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে চিহ্নযাত্ৰা। তাৰ পাছৰটো প্ৰশ্ন, লাচিত গড় ক'ত অৱস্থিত? ইয়াৰ উত্তৰটো হৈছে গুৱাহাটীৰ আহোম গাঁৱত অৱস্থিত। তাৰ পাছৰটো প্ৰশ্ন, অসমৰ বিহু সম্ৰাট বুলি কাক কোৱা হয়? ইয়াৰ উত্তৰটো হৈছে খগেন মহন্ত ডাঙৰীয়া। তাৰ পাছৰটো প্ৰশ্ন, পেঁপা কিহেৰে নিৰ্মাণ কৰা হয়? ইয়াৰ উত্তৰটো হৈছে ম'হৰ শিঙৰ পৰা। অন্তিমটো প্ৰশ্ন, বৰগংগা শিলালিপি অসমৰ কোন ঠাইত উদ্ধাৰ হৈছিল? ইয়াৰ উত্তৰটো হৈছে নগাঁও জিলাত।